নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আন দিনৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত এটা নতুন খবৰ, যিহেতু আপোনালোকক দিব ওলাইছোঁ তিনিটাকৈ বৃহৎ খবৰ। তো তিনিটা খবৰ আহিছে আপোনালোকৰ বাবে, যিহেতু এই তিনিটা আপোনালোকৰ আঁচনি, যিটো মই জনাম কি আঁচনি। এই তিনিটা আঁচনি যিহেতু অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব। যেনেকৈ আপোনালোকক ক'ব খুজিছোঁ, প্ৰথমটো আঁচনি হৈছে লাখপতি বাইদেউ আঁচনি, তাৰপিছত অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি যিহেতু ইতিমধ্যে দিয়া হৈছে, কিন্তু বহুতো যিহেতু মহিলাই এতিয়াও লাভ কৰা নাই কিস্তি। আৰু PM কিষাণ আঁচনিৰ বাবে আছে ভাল খবৰ, লাখ লাখ কৃষকে লাভ কৰিব যিহেতু এবাৰ 18 নং কিস্তি। তো কোনসকল কৃষকে লাভ কৰিব 18 নং কিস্তি, তো বলকচোন জানি লওঁ আজি এই ভিডিঅ'টোত। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাগাছে। আপুনি বাৰু উদ্যমিতা আঁচনিৰ ফৰ্ম আবেদন কৰিছিলে নেকি? যদি আপুনি উদ্যমিতা আঁচনিৰ ফৰ্ম আবেদন কৰিছিলে, তেতিয়াহ'লে আপোনাৰ বাবে আহিছে ভাল খবৰ। যিটো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাইছে, যিহেতু যিবিলাক মহিলাই উদ্যমিতা ফৰ্ম আবেদন কৰিছিলে, সেই মহিলাসকলক যিটো অতি শীঘ্ৰে দিয়া হ'ব 10,000 টকা। আৰু 10,000 টকা আপোনালোকক মুকলি কৰি দিয়াৰ আগতে যিহেতু আপোনালোকক কৈছে যে আপোনাৰ বেংক একাউণ্টসমূহ ভেৰিফাই কৰি লওক। আৰু আপোনাৰ বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ডৰ লিংক নহয়, তেনেহ'লে আপুনি কিন্তু লাভ নকৰে এই আঁচনিৰ ধন। যিহেতু গোটৰ মহিলাসকলক দিয়া হ'ব 10,000 টকা। তো আপোনালোকে সকলোৱে জানে, যিহেতু 10,000 টকাৰ বাবে আপোনালোকে যিটো আবেদন পত্ৰ পূৰণ কৰিছিল, তো সেই আবেদন পত্ৰসমূহ যিহেতু ইতিমধ্যে যিটো চেক কৰি থকা হৈছে, কাম চলি আছে তাৰে। ইয়াৰ কাৰণে যিহেতু আপোনালোকৰ মোবাইলতো মেছেজ আহিছে, যিহেতু ৰেজিষ্ট্ৰেশ্যন হোৱা বুলি। যিসকলে ৰেজিষ্ট্ৰেশ্যন হোৱা বুলি ফৰ্মৰ যিটো মেছেজ পাইছে, সেই ৰেজিষ্ট্ৰেশ্যন হোৱা মেছেজটো আপোনালোকে যদি পাইছে ছাকচেছফুল বুলি, সেই মেছেজটো আহিলে আপুনি লাভ কৰিব 10,000 টকা। আৰু লগতে আপোনালোকক যিটো মুখ্যমন্ত্ৰীয়ে জনাইছে, আপোনালোকৰ মেছেজটো আহিলে নহ'ব, আপোনাৰ একাউণ্টটো আপোনাক ভেৰিফাই কৰিব লাগিব। তো আপোনাৰ একাউণ্টটো আপুনি ভেৰিফাই কৰিলে নে নাই? যদি আপুনি একাউণ্টটো ভেৰিফাই এতিয়াও কৰা নাই, তেনেহ'লে আপুনি আজিয়ে বেংকত যাওক আৰু বেংকত গৈ আপোনাৰ একাউণ্টটো আপুনি চেক কৰক যে আপোনাৰ একাউণ্টটো আধাৰৰ লগত লিংক আছেনে নাই। যদি আপোনাৰ একাউণ্টৰ লগত যদি আধাৰ লিংক নহয়, তেনে ক্ষেত্ৰত কিন্তু আপুনি হয়তো নাপাব পাৰে। তো তাৰ কাৰণে আপোনালোকে আজি আপোনাৰ বেংকত গৈ আপোনাৰ বেংকৰ লগত লিংক কৰাওক। যদি আপোনাৰ আধাৰৰ লগত বেংকৰ লিংক নহয়, কিন্তু আপুনি নাপাব পাৰে। তো তাৰ কাৰণে আপোনালোকে আধাৰ লিংক কৰি লওক, আপুনি নিশ্চয় লাভ কৰিব যিহেতু এই আঁচনিৰ ধন। আৰু মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে, সকলো মহিলাকে দিয়া হ'ব এই আঁচনিৰ ধন। যদি আপোনাৰ আধাৰ লিংক নাথাকে, তেনেহ'লে কিন্তু আপুনি এই আঁচনিৰ পৰা হয়তো বঞ্চিত হ'ব পাৰে। তো যিহেতু আপোনালোকক ক'ব খুজিছোঁ, লাখপতি মহিলাসকলৰ বাবে ভাল খবৰ, অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব 10,000 টকা। আপোনাৰ একাউণ্টত যিহেতু 10,000 টকা মুকলি কৰি দিয়া হ'ব, আৰু কিছুদিন পাছতে আপোনালোকে হয়তো লাভ কৰিব পাৰে 10,000 টকা, যিটো মুখ্যমন্ত্ৰীয়ে জনাইছে। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আপোনাৰ মোবাইলত যদি মেছেজ অহা নাই, তেনেহ'লে আপুনি আজি আপোনাৰ মহকুমা অফিচত যাওক আৰু মহকুমা অফিচত গৈ আপুনি চেক কৰক যে আপোনাৰ কিহৰ কাৰণে আপোনাৰ মেছেজ অহা নাই। যদি মেছেজ নাহে, আপুনি তেখেতসকলক জনাব লাগিব কিহৰ বাবে আপোনাৰ মেছেজটো অহা নাই। আপোনাৰ নামটো কৰ্তন হৈছে নেকি? যদি আপোনাৰ নামটো কৰ্তন হয়, তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ নকৰে। যিহেতু আপোনাৰ নামটো কৰ্তন হ'লে আপুনি নাপাব পাৰে। তো আপোনাৰ নামটো যদি আপোনাৰ কিবা কাৰণত যদি তেখেতসকলে বা আপোনাৰ কিছু হয়তো ডকুমেণ্ট নাপাব পাৰে, সেইকাৰণে হয়তো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপুনি ফৰ্ম পত্ৰ জমা দিছিলে, বা আপোনাৰ কিবা পেণ্ডিং হৈছিলে নেকি, তো আপোনাৰ বিজনেছ পত্ৰ আৰু বিজনেছৰ যিটো ফৰ্ম দিয়া হৈছিলে, সেই বিজনেছৰ ফৰ্ম আপুনি যদি ফাইল কৰা নাছিলে, বা আপুনি গছৰ পুলি যদি দিয়া নাছিলে, তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ হয়তো কৰ্তন হ'ব পাৰে। যদি আপুনি সকলো ঠিকে আছে, তেনেহ'লে আপোনাৰ ৰিজেক্ট নহয়, হয়তো তেখেতসকলৰ কিবা ভুল হ'ব পাৰে। তো আপোনালোকে তেখেতসকলক জনাব লাগিব। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে। তো লাখপতি মহিলাসকলে অতি শীঘ্ৰে যিহেতু লাভ কৰিব 10,000 টকা। তো গাইজ, নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি যিটো যোৱা 10 জুলাইত যিটো দিয়া হৈছিলে, অৰুণোদয় আঁচনিত যিহেতু 1250 টকাকৈ মহিলাসকলক। তো মহিলাসকলে লাভ কৰিলে নে 1250 টকা? কোনসকল মহিলাই পালে 1250 টকা? যিসকল মহিলাৰ যিহেতু একাউণ্ট সকলো কাম হৈছে, সকলো ঠিকে আছে, সেই মহিলাসকলে যিহেতু লাভ কৰিছে ইতিমধ্যে যিহেতু 1250 টকা। যদি আপুনি 1250 টকা এতিয়াও লাভ কৰা নাই, আপুনি যদি অৰুণোদয় আঁচনিৰ কিস্তি লাভ কৰা নাই, তেনেহ'লে আপোনালোকক মই যিহেতু জনাইছিলোঁ, আপোনালোকে যিহেতু আপোনালোকক মানে 24 ঘণ্টাৰ পৰা 72 ঘণ্টা আপুনি ৱেইট কৰি দিয়ক। আপোনাৰ যদি এতিয়াও পইচাটো অহা নাই, যদি হয়তো আপোনাৰ একাউণ্টৰ প্ৰব্লেম হ'ব পাৰে। যদি আপোনাৰ একাউণ্টৰ কোনো খেলিমেলি নাই, তেনেহ'লে আপোনাৰ একাউণ্টত নিশ্চয় এই পইচাটো আপোনাৰ সোমাই যাব।
আৰু 2 এদিন আপোনালোকে ৱেইট কৰক যেটো আপোনালোকৰ 24 ঘণ্টাৰ পৰা 72 ঘণ্টা সময় থাকে আপোনাৰ একাউণ্টত পইচা আহিবলৈ যদি আপোনাৰ পইচাটো নাপায় তেনেহ'লে আপুনি এটা কমপ্লেইন কৰিব লাগিব যে মই এনেকৈ আপোনালোকৰ যেটো মোৰ একাউণ্টত এতিয়াও পইচা অহা নাই মই সকলোখিনি মোৰ ঠিকে আছে তাৰপিছতো মই পইচা পোৱা নাই আপোনালোকে লিখিব লাগিব কেতিয়াৰ পৰা আপুনি পইচা আপোনাৰ বন্ধ হৈছে কেতিয়াৰ পৰা আপুনি পোৱা নাই যদি আপুনি আগৰ মাহত পাইছিলে এই মাহত পোৱা নাই তেনেহ'লে আপুনি জনাব পাৰে তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে যিসকলে কিস্তি পোৱা নাই সেইসকলে অকণমান আপোনালোকে ৱেইট কৰি লওক আপোনালোকৰ একাউণ্টত পইচাটো আহিবলৈ যেহেতু সময় লাগে আপোনালোকে 24 ঘণ্টাৰ পৰা 72 ঘণ্টা আপুনি চাই লওক যদি আপোনাৰ নাহে তেনেহ'লে আপোনালোকে মহকুমা অফিচত গৈ এখন এপ্লিকেশ্যন দিব পাৰে তো তেনে ক্ষেত্ৰত আপোনালোকৰ যেহেতু অৰুণোদয় আঁচনি পায় তো বহুতো মহিলাই তেনেকৈ লাভ কৰিছে আৰু নতুনসকলে যেহেতু অৰুণোদয় কিস্তি এবাৰ বহুতো হিতাধিকাৰীয়ে পোৱা নাই তো সেই নতুন হিতাধিকাৰীসকলক কেতিয়া দিয়া হ'ব যেহেতু নতুন হিতাধিকাৰীসকলক অতি শীঘ্ৰে দিয়া হ'ব পাৰে হয়তো এবাৰ যদি নাই পোৱা আপোনালোকে অহা মাহলৈকে বাট চাওক যেটো অহা মাহত এবাৰ হয়তো আপোনালোকে লাভ কৰিব পাৰে আৰু যেহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে আৰু 3 লাখ মহিলাক নতুনকৈ যেহেতু এবাৰ দিয়া হ'ব অৰুণোদয় আঁচনি তো আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব এবাৰ অৰুণোদয় আঁচনিৰ ধন তো আপোনালোকে যদি ৰেচন কাৰ্ড নাই পোৱা তেনেহ'লে ৰেচন কাৰ্ডৰ বাবে আপোনালোকে যেহেতু আবেদন কৰিব লাগিব হয়তো ৰেচন কাৰ্ড যেটো আবেদন প্ৰক্ৰিয়া এতিয়া হোৱা নাই যেতিয়া হ'ব আপোনালোকে ৰেচন কাৰ্ড বনাব লাগিব তো বনালে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি তো 3 লাখ মহিলাক যেহেতু দিয়া হ'ব অৰুণোদয় আঁচনি নতুনকৈ আৰু এই প্ৰপত্ৰ আপোনালোকে অতি সোনকালে যেহেতু আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি 30 ফৰ্ম তো এতিয়ালৈকে যেহেতু অৰুণোদয় আঁচনি 30 ফৰ্ম দিয়া হোৱা নাই তো আপোনালোকক যেটো মই ক'ব খুজিছোঁ আপোনালোকে কোনো দালালৰ পৰা প্ৰপত্ৰ সংগ্ৰহ নকৰিব কিয়নো সেই দালালৰ প্ৰপত্ৰ আপোনালোকে সংগ্ৰহ কৰিলে আপোনালোকৰ অৰুণোদয় আঁচনি নাপায় তো আপুনি পঞ্চায়ত অফিচ বা মহকুমা অফিচৰ পৰা ল'ব লাগিব যেতিয়া আপোনালোকক দিয়া হ'ব তেতিয়া আপোনালোকে নিশ্চয় গম পাব তো গাইছ আপোনালোকক যেহেতু মই এই অৰুণোদয় আঁচনি আৰু লাখপতি বাইদেউ আঁচনি যেটো আপোনাক জনালোঁ আৰু নেক্সট এটা খবৰ যেটো দিব বিচাৰিছোঁ PM কিষাণ আঁচনি এবাৰ PM কিষাণ আঁচনিৰ বাবে আছে ভাল খবৰ যেহেতু লাখ লাখ কৃষকৰ একাউণ্টত সোমাব যেহেতু এবাৰ 2000 টকা যেটো 18 নং কিস্তি যেটো সময় আহি গ'ল আৰু কিছুদিন পিছতে যেটো 18 নং কিস্তি লাভ কৰিব তো বহুতো যেহেতু লোকে যেটো মোক হিতাধিকাৰী যেটো কমেণ্ট কৰিছে মোক জনাইছে যে কিছুমানৰ ডিস্ট্ৰিক্ট লেভেল যেহেতু পেণ্ডিং দেখাই আছে তো কিছুমানৰ যেহেতু আপোনাৰ EKYC হোৱা নাই বা CSC চেণ্টাৰত গৈও কৰিব পৰা নাই তো আপোনালোকক ক'ব খুজিছোঁ আপোনাৰ প্ৰব্লেমটো মানে কিহত চাওক আপোনাৰ মোবাইল নম্বৰটো আপোনাৰ ঠিকে আছে নে নাই আপোনাৰ আধাৰৰ লগত লিংক আছে নে নাই যদি আপোনাৰ মোবাইল নম্বৰটো আধাৰৰ লগত লিংক আছে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম নহয় তো আপোনালোকে আপোনাৰ আধাৰত কোনটো মোবাইল নম্বৰ দিছিলে সেই বস্তুটো আপুনি চেক কৰিব যদি আপোনাৰ মোবাইলত যদি OTP আহি আছে তেনেহ'লে প্ৰব্লেম নহয় যদি OTP নাহে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব পাৰে তো আপোনালোকক কৈছে যেহেতু প্ৰধানমন্ত্ৰীয়ে যেটো জনাইছে ইতিমধ্যে যিসকল কৃষকে এতিয়াও কৰা নাই EKYC আপোনালোকে 31 জুলাইৰ ভিতৰত আপোনালোকে EKYCৰ কাম সম্পূৰ্ণ কৰক তাৰপিছত আপোনালোকে যেহেতু আপুনি 18 নং কিস্তি লাভ কৰিব পাৰিব যেটো আগষ্ট মাহতে হয়তো মুকলি কৰি দিব পাৰে 18 নং কিস্তিৰ ধন তো তাৰ কাৰণে আপোনালোকে EKYCৰ কামখিনি কৰিব লাগিব আপোনালোকে 3টা বিকল্পত যেহেতু আপোনালোকে বাছি ল'ব পাৰে এটা হৈছে আপোনালোকৰ ফেচ এপ্লিকেশ্যন যেটো আপোনালোকৰ আধাৰ আপোনালোকৰ ফেচ দেখুৱাই আপুনি আপোনাৰ EKYC কৰিব পাৰে আপোনাৰ যেটো এটা মোবাইল এপ আছে PM কিষাণৰ সেই মোবাইল এপটো আপুনি ডাউনলোড কৰি ল'ব PM কিষাণৰ মোবাইল এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে আৰু এটা এপ ডাউনলোড কৰিব লাগিব আধাৰ এথেণ্টিকেশ্যন এপ সেই এপটো এই দুটা এপ হ'লে আপোনালোকে ফেচ এথেণ্টিকেশ্যনৰ জৰিয়তে আপুনি কৰিব পাৰিব EKYC আৰু নেক্সট যেটো আপোনালোকৰ অপচন আছে আপোনালোকে PM কিষাণ যেটো পৰ্টেল আছে pmkishan.gov.in তাত গৈ আপুনি কৰিব পাৰে তাত গৈ আপোনালোকে আধাৰ নম্বৰ দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ OTP আহিব OTP আহাৰ পিছতহে আপোনাৰ EKYCৰ কাম হৈ যাব আৰু যদি তেনেকৈ আপুনি কৰিব পৰা নাই তেনেহ'লে আপুনি CSC চেণ্টাৰত যাব CSC চেণ্টাৰত গৈ আপোনাৰ যেটো বেনিফিচিয়াৰী নম্বৰ আছে যেটো ৰেজিষ্টাৰ নম্বৰ আছে সেই ৰেজিষ্টাৰ নম্বৰটো আপুনি তেখেতসকলক দিব লাগিব তেতিয়াহে আপুনি কৰিব পাৰিব EKYCৰ কাম তো গাইছ যেহেতু আপোনালোকৰ হাতত আছে 3টা অপচন এই 3টা অপচনৰ ভিতৰত আপুনি যিকোনো এটা আপুনি কৰি লওক আপুনি EKYCৰ কামখিনি সম্পূৰ্ণ কৰি লওক আৰু EKYCৰ কাম নকৰিলে কিন্তু আপুনি লাভ নকৰে 18 নং কিস্তিৰ ধন তো গাইছ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আপোনালোকক মই আজি এই 3টাকৈ খবৰ যেটো দিব লগা আছিল আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইছ আজিলৈ ইমানে জয় আই অসম